মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছো। আগৰকেইটা তোমালোকে চাই ল'বা। কি কৈছে প্ৰশ্নটোত? সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 30 চেণ্টিমিটাৰ আৰু সমান বাহু দুটাৰ উপৰটো কৰে 12 চেণ্টিমিটাৰ। ত্ৰিভুজটো কালি উলিওৱা বুলি কৈছে। ঠিক আছে, আমি প্ৰথমে ত্ৰিভুজটো আঁকি ল'ম। এইটো এটা ত্ৰিভুজ। সমদ্বিবাহু মানে হৈছে যাৰ দুটা বাহুৰ মান সমান। ঠিক আছে, ইয়াত আমাক সমদ্বিবাহু ত্ৰিভুজটোৰ সমান বাহু দুটাৰ মান কিমান হৈছে? আমি যে এইটো বাহু ধৰো a = 12 আৰু এইটো b যদি কিমান ধৰো 12, অৰ্থাৎ এটা বাহুৰ মান এটো 12 আৰু b মানটো হৈছে 12। তাৰপিছত কৈছে পৰিসীমা 30 চেণ্টিমিটাৰ। পৰিসীমা মানে ইহঁতৰ বাহুকেইটাৰ মান কিমান? 30 চেণ্টিমিটাৰ বুলি কৈছে নে? এতিয়া 30 চেণ্টিমিটাৰ বুলি কৈছে, ত্ৰিভুজটো কালি উলিওৱা। আমি ত্ৰিভুজটো কালি উলিয়াব লাগে। ঠিক আছে, আমাক আনটো বাহু দিয়া নাই, গতিকে c বাহুটোৰ মান প্ৰথম উলিয়াই লম। তাৰপিছত আমি ত্ৰিভুজৰ কালিটো উলিয়াব পাৰিম। আমি প্ৰথমতে আমি c বাহুটো উলিয়াম। c বাহুটো আমি তাৰ বাবে তোমালোকৰ মনত আছেনে যে আমি অৰ্ধ পৰিসীমা উলিওৱা। অৰ্ধ পৰিসীমা উলিয়াবলৈ কি কৰিব লাগে? পৰিসীমা মানে কি? a + b + c, হয় নহয়? গতিকে আমি পৰিসীমাৰ মান কিমান দিয়া আছে? 30 দিয়া আছে। আৰু a + b + c, এইটো আমি সূত্ৰ এপ্লাই কৰিম। ইয়াত প্ৰথমে কি কি দিয়া আছে চাম। a দিয়া আছে। পৰিসীমা মানে বেলেগ একো নহয়, তিনিটা বাহুৰ যোগফলক আমি কি বুলি কওঁ? পৰিসীমা বুলি কওঁ। ঠিক আছে, গতিকে আমি c মানটো একেবাৰে সহজে উলিয়াব পাৰিম। a ৰ মান কিমান দিয়া আছে? a ৰ মান দিয়া আছে, চোৱা বাহু দুটাৰ প্ৰতি কৰে 12 চেণ্টিমিটাৰ। গতিকে a মান 12, b মানো 12 হ'ব। গতিকে দুটা সমদ্বি, দুটা বাহু সমান। গতিকে a মান হৈছে 12 চেণ্টিমিটাৰ। b ৰ মান কিমান হ'ব? b ৰ মান হৈছে 12 চেণ্টিমিটাৰ। ঠিক আছে, a আৰু b সমান 20 চেণ্টিমিটাৰ। আমি c মানটো উলিয়াব লাগে, c মানটো আমি নাজানো। আমি পৰিসীমা মানে কি আছিল? পৰিসীমা কিমান দিয়া আছে? পৰিসীমা দিয়া আছে 30 চেণ্টিমিটাৰ। এই পৰিসীমা মানে কি? এই a b c বাহুৰ যোগফল। গতিকে a + b + c = কিমান? 30 চেণ্টিমিটাৰ। a ৰ মানটো কিমান দিয়া আছে? 12 দিয়া আছে। b ৰ মানটো কিমান দিয়া আছে? 12 দিয়া আছে। c ৰ মানটো দিয়া নাই, গতিকে c ল'ব, এফালে 30 থাকিব। গতিকে আমাক কাৰ মান লাগে? 12 12 24 যোগ c = 30। গতিকে c মানহে লাগে, গতিকে 30 ইয়াত আছে 30। এই 24 যোগ হৈ আছে নাই, এইফালে আহিলে কি হ'ব? বিয়োগ হ'ব। 30 ৰ পৰা 24 গ'লে কি হ'ব? 6 হ'ব। গতিকে c কিমান হ'ব? 6 চেণ্টিমিটাৰ। গতিকে আমি c পালো কিমান? 6 চেণ্টিমিটাৰ পালো। অকে, c মানটো আমি পালো। এতিয়া আমি c মানটো পালো যে আমি অৰ্ধ পৰিসীমা উলিয়াব লাগে, কাৰণ s লাগে। আমি ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে হিৰণৰ সূত্ৰ এপ্লাই কৰিম। গতিকে অৰ্ধ পৰিসীমা সূত্ৰটো কি আছিল? অৰ্ধ পৰিসীমা মানে আছিল a + b + c / 2। a ৰ মান কিমান? a ৰ মান হৈছে 12। b ৰ মান কিমান? b ৰ মানো 12। c ৰ মান কিমান পালো? c ৰ মান আমি 6 পালো, 6 পালো। c ৰ মান 6 পালো। গতিকে ভাগ কৰি দিওঁ। প্ৰথমে যোগ কৰা। 12 × 12 2 × 24, 24 6 30, 2 কিমান হ'ব? 15 হ'ব। অৰ্ধ পৰিসীমা মানে কি? s, ছেমি পেৰিমিটাৰ s। গতিকে s ৰ মান কিমান হৈছে? আমি 15 চেণ্টিমিটাৰ পালো। এতিয়া আমাক কি উলিয়াব লাগে? কালি উলিয়াব লাগে। ঠিক আছে, মই এইখিনি মচি দিছো। ঠিক আছে, সুবিধাৰ কাৰণে আমি কালি উলিয়াব লাগে। কালি কি আছিল? যেহেতু আমি ত্ৰিভুজৰ কালি আছিল হিৰণৰ সূত্ৰ মতে s - a, s - b, s - c হ'ব। গতিকে s ৰ মান কিমান পালো? s ৰ মান পালো আমি 15। 15 s মানে 15 মাইনাছ a মানে কিমান? ক'ত আছিল? a ৰ মানটো আমি পালো নহয়, কিমান আছিল? এই 12। গতিকে 12 s ৰ মান 15, দ্বিতীয় সমদ্বি বাহু ত্ৰিভুজ, গতিকে b ৰ মানো 12 হ'ব। s ৰ মান 15, c ৰ মান কিমান হ'ব? c ৰ মান হ'ব 6। এইবিলাক 15 থাকিল। ব্ৰেকেট মানে পূৰণে দিব পাৰা। 15 ৰ পৰা 12 গ'লে কিমান? 3 থাকিল। পূৰণ দিবা। 15 ৰ পৰা 12 গ'লে 3 থাকিল। পূৰণ দিবা। তাৰপিছত ইয়াত কিমান? 15 ৰ পৰা 6 গ'লে কিমান? 15 ৰ পৰা 6 গ'লে 9 থাকিল। অ'কে, এইবিলাক 15 থাকিল। 15 আমি এনেকুৱা কৰিব পাৰা, 3 5 গুণ 15 কৰিব পাৰো, হয়নে? এইফালে 3 থাকিল আৰু এটা 3 থাকিল, আৰু 9 আকৌ 3 3 গুণ 9, 3 ভাগ কৰিলো। বুজি পালা? 9টোক 3 3 দুটা কৰিলো, এইটো 3 থাকিল, এইটো 3 থাকিল। 15ক 3 5 গুণ 15। এতিয়া স্কুৱেৰ কৰা। স্কুৱেৰ কৰা। কিয় মই স্কুৱেৰ কৰিব দিছো? তাতে ৰুট ওভাৰ স্কুৱেৰ কেনচেল হয়। 3 এইটো পাইছো, এইটো পাইছো, গতিকে এটা 3 স্কুৱেৰ। আকৌ এইটো 3 এইটো 3 স্কুৱেৰ কৰা। 3 স্কুৱেৰ। এটা 3 ৰ'ব আৰু এটা কি হ'ব? 5 ৰ'ব, হয়নে? এতিয়া তোমালোকে চোৱা,
যদি 3 স্কুৱাৰ চোৱা চাবা যিকেইটা স্কুৱাৰ আছে তেতিয়া স্কুৱাৰ ৰুটৰ পৰা কেঞ্চেল হ'ব স্কুৱাৰ ৰুটৰ পৰা কেঞ্চেল হ'ব গতিকে ইয়াৰে 3 আৰু 3 টো কি হ'ব স্কুৱাৰৰ বাহিৰ ওলাই আহিব আৰু এফালে কি থাকিব 3 আৰু 5 থাকিব ইয়াত 3 3 গুণ কিমান 9 আৰু ব্ৰেকেটত কিমান থাকিব মানে হেৰিত ৰুট ওভাৰ কিমান হ'ব 3 5 গুণ 15 এইটো হ'ব আনসাৰ গতিকে কালি বুলি কওঁতে কি হয় সেন্টিমিটাৰ আছে নহয় সেন্টিমিটাৰ স্কুৱাৰ অৰ্থাৎ বৰ্গ সেন্টিমিটাৰ এইটো আনসাৰ কি অসুবিধা থাকে হয়নে একেবাৰে